প্ৰিয় দৰ্শকসকল, আজি আপোনালোকক মুক্ত চিন্তাৰ প্ৰকাশনৰ পৰা প্ৰকাশিত মুক্ত চিন্তাৰ সাক্ষাৎকাৰ শীৰ্ষক এই গ্ৰন্থখনৰ কথা জনাব বিচাৰিছোঁ। গ্ৰন্থখনৰ প্ৰকাশক মুক্ত চিন্তা প্ৰকাশন, সম্পাদক প্ৰসেনজিৎ চৌধুৰী আৰু কৌশিক দাস, সহযোগী সম্পাদক ভাস্কৰ ভূঞা। এই গ্ৰন্থখন 2025 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা হৈছিল। বিজ্ঞান মনস্কতাক সাৰথি কৰি লোৱা অসমৰ প্ৰতিজন ব্যক্তিৰ বাবে অৱশ্যে পঠনীয় এখন গ্ৰন্থ হৈছে এই গ্ৰন্থখন। গ্ৰন্থখনত অসমৰ প্ৰায় 12জন বৰেণ্য ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছে। তেওঁলোকৰ ভিতৰত দীনেশ চন্দ্ৰ গোস্বামী, দেৱকান্ত সন্দিকৈ, ৰুবুল মাউত, শান্তনু তামুলী, ক্ষীৰধৰ বৰুৱা, বৰ্ণালী দাস, পৰমানন্দ মজুমদাৰ, কুলেন্দু পাঠক, শিৱনাথ বৰ্মন, সুৰজিৎ গিৰি, ভৱানী প্ৰসাদ চাহু, পৰমানন্দ মহন্ত ইত্যাদি অন্যতম। এই গ্ৰন্থখনৰ প্ৰতিটো লেখাতেই বৰেণ্য ব্যক্তিসকলৰ বিজ্ঞান মনস্কতা সম্পৰ্কীয় বিভিন্ন ধৰণৰ যুক্তি, ধৰ্ম সম্পৰ্কীয় তেওঁলোকৰ স্থিতি, সমাজ সভ্যতা সংস্কৃতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত তেওঁলোকৰ যি মতামত সেইবোৰ সংৰক্ষণ কৰা হৈছে। গতিকে মই ভাবোঁ এই গ্ৰন্থখন যদি আপোনালোকে অধ্যয়ন কৰে তেন্তে নিজকে বিজ্ঞান মনস্ক হিচাপে গঢ়ি তোলা তথা বিজ্ঞান মনস্কতাৰ কথাবোৰ বুজি পোৱাত নিশ্চয় সহায়ক হ'ব। আগ্ৰহীসকলে এই গ্ৰন্থখন ক্ৰয় কৰিব পাৰে। আপোনালোকক গ্ৰন্থখনৰ কথা অৱগত কৰিলোঁ।